হেল্ল' ৰন আৰু বহুত মেছেজ বহুত কমেণ্ট তোমালোকৰ আহিছে CW 2026 এছপিৰেণ্টসকলৰ যিসকলে এক্সাম দি গৈছে আৰু গৈ তোমালোকে গম পাইছা যে CW 2026 পেপাৰ টোটেলি তোমালোকৰ আনএক্সপেক্টেড গৈছে যিসকলটো তোমালোকৰ আগতে পেটাৰ্ণ চলি আছিলে 2020 21 22 23 24 25লৈকে চ' সম্পূৰ্ণভাৱে নিউ পেটাৰ্ণ আহি গৈছে তোমালোকৰ আৰু সকলোৰে বাবে চক লাগিছে কাৰণ চিলেবাছ তোমালোকৰ ছেম আছে কিন্তু তোমালোকৰ যোনটো কুৱেশ্যনৰ পেটাৰ্ণ হওক বা তোমালোকৰ কুৱেশ্যনৰ লেভেল হওক বহুত বেলেগ হৈ গৈছে ঠিক আছে চ' এইবাৰৰ পৰা তোমালোকৰ এটা নতুন এটা পেটাৰ্ণ বুলি ক'ব লাগিব ঠিক আছে গোটেই CW হিষ্ট্ৰীত আৰু বহুত ষ্টুডেণ্টৰে ডাউট আছে যে কাট অফ কিমান হ'ব বা এইবাৰ চিট পাম নে নাপাম কিছুমানে পাইছে 70 পাইছে কিছুমানে 120 কিছুমানে 140 কিছুমানে 80 কিছুমানে 90 বিভিন্ন ধৰণৰ তোমালোকৰ মাৰ্কছ আহিছে ঠিক আছে সকলোৱে এটাই মনত সন্দেহ বা মনত ডাউট যে কাট অফ কিমান যাব চ' কাট অফ বুলি যদি কওঁ মই ঠিক আছে 2025 যদি চাওঁ 2024 যদি চাওঁ 2023 প্ৰতি বছৰে মই তোমালোকক কাট অফ দি আহিছোঁ ঠিক আছে যে ইমানটো ৰেংকত ইমানটো মাৰ্কছ আহিব আৰু তেনেকেই তোমালোকৰ হৈছে 2025ত কৈছোঁ যে 180 তোমালোকৰ আণ্ডাৰ 500 ৰেংক আহিব আৰু আহিছে তেনেকৈ কিন্তু এই বছৰ তোমালোকৰ সম্পূৰ্ণৰূপে পেটাৰ্ণ চেঞ্জ হৈ গৈছে ত' সেইকাৰণে তোমালোকে ক'ব নোৱাৰে যে একজেক্টলি কিমান মাৰ্কছত কিমান তোমালোকে ৰেংক আহিব বা তোমালোকে কোনখন কলেজ পাবা ঠিক আছে কাৰণ এবাৰ তোমালোকৰ সম্পূৰ্ণৰূপে বাজি উল্টা পৰি গৈছে কাৰণ যোনটো তোমালোকৰ পেটাৰ্ণ চলি আছিলে যে আগতে কি হয় তোমালোকৰ এইবাৰ পেপাৰখনৰ লেভেলটো বা পেটাৰ্ণটো কেলৈ চেঞ্জ হৈছে বুলি কৈছোঁ চাবা যে আগতে কি হয় তোমালোকৰ যে এটা তোমালোকে কনচেপ্ট পঢ়িলা বা ফৰ্মুলা পঢ়িলা সেই ফৰ্মুলাটোৰ ওপৰত তোমালোকে ডাইৰেক্টলি কুৱেশ্যন সুধিব যে হোৱাট ইজ দ্য অৰ্ডাৰ অফ দি কুৱেশ্যন এনেকৈ কৰি পেলাই আহিলে কুৱেশ্যন কিন্তু এইবাৰ কি হৈছে তোমালোকৰ দুটা তিনিটা কুৱেশ্যনৰ কনচেপ্ট একেলগে কৰি পেলাই ষ্টেটমেণ্ট বেছ কুৱেশ্যন বনাই পেলাই ABCD অপশ্যন দি দিছে আৰু সেইটো তোমালোকৰ কোনো এখন পেপাৰ আজিলৈকে অহা নাই ঠিক আছে চ' সেইকাৰণে তোমালোকৰ পেটাৰ্ণ সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে আৰু কুৱেশ্যনবিলাক এনেকুৱা আহিছে যে তোমালোকে ডাইৰেক্ট সোধা নাই কোনো এটা কুৱেশ্যন মই কুৱেশ্যনবিলাক চাইছোঁ যে হোৱাট ইজ দ্য এনেকৈ সোধা নাই যে তাৰ অপজিটলি মানে ইনডাইৰেক্টলি কনচেপ্টটো সুধিছে চ' সেইকাৰণে তোমালোকৰ কুৱেশ্যন ষ্টুডেণ্টখিনি বহুত কনফিউজ হৈ গৈছে আৰু মেইনলি তোমালোকৰ এইবাৰ ষ্টুডেণ্টখিনি যোনখিনি তোমালোকে এক্সাম দি আহিছে নিগেটিভ মাৰ্কিং বহুত হৈছে ঠিক আছে চ' নিগেটিভ মাৰ্কিং ইমানেই তোমালোকৰ কনফিউজনৰ তোমালোকৰ MCQ যিকেইটা আছে ধৰি লওক ABCD প্ৰতিটো MCQ এনেকুৱা ষ্টাইলত দিয়া আছে যাতে তোমালোকে যেতিয়া ভুলটো লিখিবা সেইটো তোমালোকে লাগিব তাত অপশ্যন থাকিব যে তোমালোকে এনচাৰটো হ'ব লাগে 1 তোমালোকৰ ওলাইছে 2 তাত 2টো থাকিব মানে ভুল এনচাৰটো তাত দিয়া থাকিব আৰু সেইকাৰণে বহুত ষ্টুডেণ্টৰ নিগেটিভ মাৰ্কিং বহুত বেছি নিগেটিভ মাৰ্কিং হৈছে মই নিজে চক হৈছোঁ এবাৰ পেপাৰ পেটাৰ্ণ দেখি চ' সেইকাৰণে ঠিক আছে ডিমটিভেট হৈ বা তোমালোকে মনতে দুখ দি লাভ নাই এতিয়া কাৰণ আৰু বহুতে বহুতে তোমালোকৰ ড্ৰপাৰ আছিলে বহুতে হয়তো পাৰ্চিয়েল ড্ৰপাৰ আছিলে চ' বহুতখিনি তোমালোকৰ ষ্টুডেণ্ট আছিলে যিখিনি তোমালোকৰ লাষ্ট হোপ আছিলে আৰু এনেকুৱা ষ্টুডেণ্টো আছিলে যোৱাবাৰ তোমালোকৰ ভাল ৰেংক আহি আছিলে বাট এইবাৰ পেপাৰে তেওঁলোকৰ তলত দিয়াই দিলে চ' তেনেকুৱা বহুত ষ্টুডেণ্ট হৈছে চ' সেইকাৰণে তোমালোকে আৰু কোনো প্ৰকাৰে পেপাৰ ইজি নকওঁ মই ঠিক আছে পেপাৰ ইজি বুলি কেতিয়াও নকওঁ মই এখন পেপাৰ সম্পূৰ্ণৰূপে পেটাৰ্ণ চেঞ্জ হৈছে যদি তোমালোকে বহুতে যিবিলাক ষ্টুডেণ্টে এইবাৰ মই এক্সপেক্ট কৰি আছিলোঁ যে তোমালোকৰ 360 370 মাৰ্কছ আহিব ঠিক আছে যিবিলাক ষ্টুডেণ্টে 360 370 মাৰ্কছ আহিব বুলি মই ভাবি আছিলোঁ মানে 360 370 মানে আণ্ডাৰ 1 ডিজিট 2 ডিজিট ৰেংক ঠিক আছে চ' 1 ডিজিট 2 ডিজিট ৰেংক অনা ষ্টুডেণ্টৰ আহি আছে তোমালোকৰ 150 160 মাৰ্কছ ঠিক আছে এনেকুৱা নহয় যে এইবিলাক ষ্টুডেণ্ট অকল পাৰফৰ্মেঞ্চ এনেকুৱা চ' যোৱাবাৰ যোনখিনি ষ্টুডেণ্টে আণ্ডাৰ 500 ৰেংক আছিলে ঠিক আছে আণ্ডাৰ 500 ৰেংক আছিলে চ' বহুত ষ্টুডেণ্ট মোৰ বেষ্টটো আছিলে আণ্ডাৰ 500 ৰেংকত যোৱাবাৰ পাইছিলে কিন্তু তেওঁলোকে ড্ৰপ ল'লে যেই কাৰণে ড্ৰপ লৈছিলে বা কিছুমানে CW কাৰণে ড্ৰপ লৈছে বা ভাল আৰু ৰেংকৰ কাৰণে ড্ৰপ লৈছে চ' তাৰপিছতো তেওঁলোকৰ মাৰ্কছ 150 160 মাৰ্কছ আহি গৈছে বহুত নিগেটিভ হৈ গৈছে আৰু পেপাৰৰ পেটাৰ্ণ চেঞ্জৰ বাবে মেইনলি চ' সেইকাৰণে দুখ কৰি নাথাকিবা বা তোমালোকে ডিমটিভেটেড নহ'বা মেইনলি এটা কথাই মনত ৰাখা যদি তোমালোকৰ এনেকুৱা সম্পূৰ্ণৰূপে উল্টা হৈ গৈছে চ' কাট অফো বহুত ড্ৰেষ্টিকেলি তোমালোকে কমি যাব আৰু কিমান কমিব সেইটো মই একজেক্টলি ক'ব নোৱাৰোঁ কাৰণ প্ৰেডিকশ্যন যদি চাওঁ তোমালোকে 2023 তোমালোকৰ পেপাৰ অলপ টান আহিছে কিন্তু পেটাৰ্ণ চেঞ্জ নাই হোৱা আৰু 2023 পেপাৰ 2026 পেপাৰৰ মাজতো ডিফাৰেঞ্চ আছে ঠিক আছে 2023 পেপাৰ ইমানো তোমালোকৰ টান হোৱা নাই কিন্তু 2026 সম্পূৰ্ণৰূপে উল্টা পেপাৰ আহিছে বুলি ক'ব লাগিব ঠিক আছে চ' সেইকাৰণে 2026 তোমালোকৰ নিউ বিগিনিং নতুন আৰম্ভণি বুলি ক'ব লাগিব 2026 আৰু এইবছৰৰ পৰা তোমালোকৰ নতুন পেটাৰ্ণৰ মতে চলি যাব তেনেকৈ কাৰণ কোনোবা এটা বেটছততো ষ্টাৰ্ট কৰিব লগা আছিলেই তেওঁলোকৰ চ'
সেইকাৰণে 2026-ৰ ষ্টুডেণ্টখিনিৰ বাবে এইটো বেয়া কথা হ'ল। হ'লেও তোমালোকে উপায় নাই, ঠিক আছে, কাৰণ আমিও কোনোটো এক্সপেক্ট কৰা নাছিলোঁ যে CEE পেপাৰ এনেকুৱা পেপাৰ আহিব বা পেটাৰ্ণ চেঞ্জ হ'ব বুলি। আৰু তোমালোকৰ যিসকলে ধৰি লোৱা 80, 90, 100, ঠিক আছে, 70, 80, 90, 100 এনেকুৱা নম্বৰ পাই আছে। চ' তোমালোকে নিজকে কম মাৰ্কছ পাইছো বুলি নাভাবিবা, ঠিক আছে, কাৰণ তোমালোকৰ এনেকুৱা মাৰ্কছতো তোমালোকে এইবাৰ ৰেংক কিমান আহিব তোমালোকে ভাবিব নোৱাৰা হৈ যাবা। মোৰ এক্সপেক্টেশ্যন এইটোৱে আছে যে তোমালোকৰ 140, 150, 160 এইকেইটা এনেকুৱা মাৰ্কছত তোমালোকৰ আণ্ডাৰ 500 ৰেংক আৰামত আহিব লাগে, ঠিক আছে, আণ্ডাৰ 500 ৰেংক 140, 150, 160। আৰু তাতকৈ তোমালোকে কমত যদি যাওঁ, তোমালোকৰ ধৰি লোৱা তোমালোকৰ 100 আহিছে, 120 আহিছে, চ' এনেকুৱা তোমালোকৰ মই আণ্ডাৰ 1000 ৰেংক, ঠিক আছে, এটা মই তোমালোকৰ এক্সপেক্টেড হেৰি কৈছোঁ, ঠিক আছে, এনেকুৱা নহয় যে এইটোৱে হ'ব, কিন্তু মই গেছ কৰিছোঁ, কাৰণ 2021-ত যেতিয়া মই তোমালোকক কৈছোঁ, এতিয়া বহুতে লাগিব পাৰে, 2021-ত 2021, ঠিক আছে, 116 আহিছিলে তোমালোকৰ 1045 ৰেংক, 1045 ৰেংক 2021-ৰ কথা কৈছোঁ মই। আৰু 146-ত আহিছিলে তোমালোকৰ 600 ৰেংক, এইটো আছিলে তোমালোকৰ 2021-ত। চ' এনেকুৱা নহয় যে এনেকুৱা মাৰ্কছত তোমালোকৰ আণ্ডাৰ 500, আণ্ডাৰ 1000 ৰেংক আহিব নোৱাৰে, আহিছে আগতে 2021, 2021-ত। কিন্তু লাহে লাহে ষ্টুডেণ্টে CEE কথা গম পাইছে, চ' CEE কথা গম পাই তোমালোকৰ কাট অফ লাহে লাহে বাঢ়ি গৈ আছে। কিন্তু 2026-ত ড্ৰেষ্টিকেলি এটা গ্ৰাফ আহিলে, যোনটো তোমালোকৰ সম্পূৰ্ণৰূপে উল্টা পৰিছে। চ' এতিয়া নেক্সট ফাইনেল ৰিজাল্টত গম পাম যে কিমান কাট অফ আহে, কিমান ৰেংক আহে। কিন্তু মেইন কথাটো হ'ল যে তোমালোকৰ সকলো ষ্টুডেণ্টে এইবাৰ শ্বক হৈ আছে যে পেপাৰ কি হৈ গ'ল, বা আমি ড্ৰপ লৈছিলোঁ আৰু কি হ'ব কি নহ'ব বহুত ভয় খাই আছে। আৰু কিছুমানে এনেকুৱা হৈছে যে মাৰ্কছ কম আহিছে, চ' কম অহাৰ কাৰণে ঘৰতো ক'বলৈ ভয় লাগি আছে। চ' সেইকাৰণে তেওঁলোকে ঘৰতো ইনফৰ্ম কৰা নাই যে কিমান মাৰ্কছ আহিছে নাই অহা, কাৰণ সকলোৱে আশাৰ বাহিৰত হৈ গৈছে। সকলোৱে ভাবি আছিলে যে এইবাৰ, আৰু মোৰ বহুত এক্সপেক্টেশ্যন আছিলে, চ' 250+, সকলোৱে 250, 220, 200 এনেকুৱা মাৰ্কছৰ আশা কৰি আছিলে। আৰু সেইবিলাক ষ্টুডেণ্টে যদি 110, 100, 120 এনেকুৱা নম্বৰ পায়, চ' তেতিয়াহ'লে তেওঁলোকৰ নিশ্চয় সম্পূৰ্ণৰূপে মাইণ্ড কিবা হৈ যাব। ত' সেইকাৰণে মই ভাবিলোঁ তোমালোকে, ঠিক আছে, ইমান তোমালোকে চিন্তা কৰি নাথাকিবা, কাৰণ সকলোৰে লগতে হৈছে এইটো, আৰু অকল তোমাৰ লগতে হোৱা বুলি নকওঁ মই, ঠিক আছে, প্ৰতিটো ষ্টুডেণ্টে এইবাৰ চাফাৰ কৰিছে এইটো ফেচৰ লগত। আৰু নেক্সট তোমালোকৰ যিসকলে ভাবিছে যে CEE একদম বেয়া হ'ল, ঠিক আছে, মানে একদম নিগেটিভ মাৰ্কছত আহি গৈছে, চ' তেওঁলোকে কি কৰিবা, চ' প্ৰথম কথাটো হ'ল তোমালোকে, চ' যিসকলে ধৰি লোৱা একদম নিগেটিভ মাৰ্কিং হৈ গৈছে, মানে তোমালোকৰ নিগেটিভ আহিছে বা 1 ডিজিট মাৰ্কছতো তোমালোকে পাইছা, 5, 6, 7, 11, 12 এনেকুৱা মাৰ্কছো পাইছা, চ' হ'লেও তোমালোকে CEE চেকআউটখিনি এপ্লাই কৰিবা। কিন্তু ছাইড বাই ছাইড তোমালোকে জাষ্ট যিসকলে ড্ৰপ ল'ম বুলি ভাবিছা, চ' সেই তেওঁলোকে ড্ৰপৰ কাৰণে প্ৰিপেৰেশ্যন কৰা, আৰু যিসকলে পাৰ্চিয়েল ড্ৰপ ল'ম বুলি ভাবিছিলে পাৰ্চিয়েল ড্ৰপ লোৱা, আৰু যিসকলে BSCত এডমিশ্যন ল'ম বুলি ভাবিছিলে BSC এডমিশ্যন লোৱা। চ' অলপ সেইটো ছাইডত তোমালোকে ফৰ্ম চৰ্মবিলাক ফিল আপ কৰি থোৱা, কাৰণ ইয়ালৈ যদি তোমালোকে ৰখি থাকা, যিসকলে 1 ডিজিট 2 ডিজিট মানে তোমালোকৰ ধৰি লোৱা আণ্ডাৰ ধৰি লোৱা 5, 6 এনেকুৱা 11, 12 এনেকুৱা মাৰ্কছ কিছুমানে পাব পাৰে। এতিয়ালৈকে মইতো শুনা নাই এনেকুৱা মাৰ্কছ পাইছে। চ' একদম ৱেইট কৰি নাথাকিবা, তোমালোকে জাষ্ট নেক্সট ফেজত যোৱা, ঠিক আছে। আৰু যিসকলে আছে, বাকী তোমালোকৰ CEE কাউন্সেলিং আহিব, তোমালোকৰ ৰেংক ভাইচেছ মাৰ্কছ, ত' সকলোবিলাক তোমালোকে গম পাই যাবা, আৰু তোমালোকে এসপ্তাহ 10 দিনমানত, ত' তাৰপিছত তোমালোকে ফাইনেল ৰিজাল্টটো গম পাবা। ঠিক আছে, তোমালোকে এতিয়া একদম চিন্তা কৰিব নালাগে, ঠিক আছে। চ' পেপাৰ পেটাৰ্ণ যেতিয়া চেঞ্জ হৈছে, তোমালোকৰ নেক্সট ইয়েৰৰ পৰা তোমালোকৰ সম্পূৰ্ণৰূপে বস্তুবিলাকো তোমালোকে সাল সলনি কৰিব লাগিব বহুতখিনি, ঠিক আছে। ত' নিজকে পূৰা এনেকুৱা লাগিব পাৰে তোমালোকৰ যে মই বহুত ফেইলাৰ, বা মোৰ লগৰখিনি AEC পঢ়ি আছে, মোৰ লগৰখিনি AEC পঢ়ি আছে, ত' মই এবাৰ পঢ়িম বুলি আশা কৰিছিলোঁ বহুত, মই নাপালোঁ। ত' এটা কথা মনত ৰাখিবা যে লাইফত যেতিয়া তোমালোকৰ এটা ফেইলাৰ আহে, বা লাইফত যেতিয়া তোমালোকে এটা পিক পইণ্ট আহে, যোনটো পইণ্টৰ পৰা তোমালোকে পূৰা ব্লেংক দেখিছা যে কি কৰিম কি নকৰিম, যে মোৰ এটা টাইমত যেতিয়া মই 2021 চনত যেতিয়া মই তোমালোকৰ CEE দিছিলোঁ, চ' CEEত মই তোমালোকৰ মাৰ্কছ পাইছিলোঁ 81, চ' 81 মাৰ্কছত মোৰ ৰেংক আছিলে 2163 ৰেংক।
2163 ৰেংক আছিলে তোমালোকৰ 2021ত। নেক্সট তোমালোকৰ যেতিয়া 2022ত চ' 2021ত যেতিয়া তোমালোকৰ 2160 ৰেংক পাইছিলোঁ, চ' মোৰ সম্পূৰ্ণৰূপে বহুত দুখ লাগিছিলে। মোৰ লগৰখিনিয়ে চবেই পাইছিলে তোমালোকৰ আণ্ডাৰ 500 ৰেংক, আণ্ডাৰ 500, আণ্ডাৰ 1000 ৰেংক, মানে তোমালোকৰ AECত পোৱা নাছিলে, কিন্তু তোমালোকৰ JECত পাইছিলে, ঠিক আছে। আণ্ডাৰ 1000 ৰেংক পাইছিলে, একদম AECত পোৱা নাছিলে, বাট JECত পাইছিলে 2021 চনত, মানে ক্লাছ 12ৰ লগত যোনটো মই দিছিলোঁ। ত' সেইটো টাইমত মই বুজাব নোৱাৰোঁ, বহুত দুখ লাগিছিলে মোৰ, যে মই, কাৰণ পাৰফৰ্মেঞ্চলি চোৱা, তোমালোকে একাডেমিকেলি এনেকুৱা হ'ব পাৰে যে কিছুমান ষ্টুডেণ্ট তোমালোকে তলত থাকে, যেতিয়া তোমাৰ পাৰ্চেণ্টেজ ক্লাছ 10ৰ 95 বা 90 তোমালোকৰ, বা 85, তোমালোকৰ লগৰ এটা আছিলে 75, চ' সেইটো ষ্টুডেণ্টে ধৰি লোৱা তোমালোকৰ ক্লাছ 12তো ঠিক তেনেকৈ তোমাৰ যেনিবা 90, তাৰ লগত 75, আৰু যেতিয়া তোমালোকে এণ্ট্ৰেঞ্চত গৈ যেনিবা ছাপ'জ যে তোমালোকে ভাল কলেজত পাই গ'ল, আৰু তোমাৰ তেতিয়াও বেয়া লাগিব পাৰে, ঠিক আছে। ছাপ'জ মই এক্সাম্পল এটা দিছোঁ, তেনেকুৱা হয় বহুত ক্ষেত্ৰত, মোৰ তলৰ ষ্টুডেণ্টে তলত গুচি যায়, ওপৰত গুচি যায়, আৰু কিছুমানে কেটেগৰী ৱাইজো পাই যায় বহুত। চ' সেইকাৰণে যেতিয়া মই পাইছিলে মোৰ লগৰ ষ্টুডেণ্টটো বহুতে JECত, ঠিক আছে। চ' তেতিয়া মোৰ খুব দুখ লাগিছিলে। সকলোৱে কি হয়, হোৱাটছএপত ষ্টেটাছ লগায়, ফেচবুকত ষ্টেটাছ লগায়, বা মোৰ পেৰেণ্টছসকলে দেখে। চ' তেতিয়া মই নিজকে ইমানেই দুখ লাগিছিলে যে মই বুজাব নোৱাৰোঁ যে কি কৰোঁ কি নকৰোঁগৈ। মোৰ ক্লাছত তেওঁলোকে ভাল পাৰফৰ্মেঞ্চ আছিলে, মোৰতো ক্লাছত ভাল আছিলোঁ, ক্লাছত মই প্ৰতিটো তেওঁলোকতকৈ বেছি কষ্ট কৰিছিলোঁ, হ'লেও মই কিয় ফেইল পাব লগা হ'ল। হাজাৰটা কুৱেশ্যন মোৰ মনত আছিলে যে ইমান মই বেছি কষ্ট কৰোঁ বা মই বেছি হাৰ্ডৱৰ্ক কৰিছিলোঁ, কিন্তু ফলটো কিয় ভগৱানে মোক নিদিলে। হাজাৰটা কুৱেশ্যন মোৰ সেই ইউনিভাৰ্চৰ গডৰ ওপৰত, ভগৱানৰ ওপৰত মই সুধি হৈছিলোঁ। কিন্তু এট দ্য এণ্ড যেতিয়া তোমালোকে প্ৰিপেৰেশ্যন কৰি গৈ থাকা, তাৰপিছত মই এক বছৰ ড্ৰপ ল'লোঁ, আৰু সেই বছৰ মই ইমানেই ফেইলাৰ, মই বুজাব নোৱাৰোঁ। যে তোমালোকৰ মই ক'ম এটা বেলেগ এটা ভিডিঅ'ত, মই গোটেই জাৰ্ণিটো ক'ম, ক্লাছ 11, 12ৰ পৰা ধৰি তোমালোকৰ ড্ৰপ ইয়েৰ যোনটো জাৰ্ণি আছে, মই বুজাব নোৱাৰোঁ। এইকেইটা ইয়েৰত মই একদম ডিপ্ৰেশ্যন গুচি গৈছিলোঁ, সঁচা কথা ক'বলৈ গ'লে। চবতকৈ মোৰ বেয়া ফেজ আছিলে জীৱনৰ। ক্লাছ 11টো ভাল আছিলে ফাৰ্ষ্ট অৱস্থাত, কিন্তু পিছলৈ যেতিয়া তোমালোকৰ লকডাউন পৰি গ'ল, সেই সময়কণ মোৰ বাবে আটাইতকৈ টাফেষ্ট টাইম আছিলে। চ' JEE মেইনছ 4টা এটেম্প আছিলে, চ' 4টা এটেম্পত মই তোমালোকৰ 25 পাৰ্চেণ্টাইল, 43 পাৰ্চেণ্টাইল, 63 পাৰ্চেণ্টাইল, 68, 60, এইটো 63 আছিলে, দুইটা চেম আছিলে, এইটো 61 আছিলে। চ' 63 হায়েষ্ট আছিলে মোৰ সেই বছৰ, আটাইতকৈ ল'ষ্ট আছিলে 25 পাৰ্চেণ্টাইল। আৰু ঠিক আছে, চ' এতিয়া এইটো এনেকুৱা পাৰ্চেণ্টাইল পাই বহুতো এৰি দিব, ঠিক আছে, কোনো ধৰণৰ তোমালোকক গিভ আপ কৰি দিব। আৰু মই এইটো অৱস্থাত কেনেকুৱা লাগিছিলে মই বুজাব নোৱাৰোঁ। এনেকুৱা নহয় যে মই পঢ়া নাছিলোঁ, ঠিক আছে, মই তোমালোকক পঢ়িছিলোঁ, কিন্তু কি হ'ল, তোমালোকৰ ক্লাছ 12ৰ লগত পঢ়োঁতে আৰু এটা প্ৰব্লেম হয়, সেইটো সময়ত লকডাউন যে আহিছিলে, আৰু অনলাইন প্লেটফৰ্মবিলাকো ভালকৈ তেতিয়া অহা নাছিলে। এতিয়া PW হওক বা তোমালোকৰ বেলেগ প্লেটফৰ্মবিলাকেই হওক, এতিয়া যোনবিলাক প্লেটফৰ্ম আছে, চ' তেতিয়া তেনেকুৱা নাছিলে, ঠিক আছে। আৰু প্লেটফৰ্মৰ কথা যদি কওঁ, ময়ো অনলাইনতে পঢ়িছিলোঁ, ঠিক আছে। চ' বেলেগ প্লেটফৰ্মত পঢ়িছিলোঁ মই, আৰু পঢ়াৰ পিছত ফাৰ্ষ্টতে মই পঢ়িছিলোঁ আনএকাডেমি 2020 চনত। 2020ত মই ফাৰ্ষ্ট আনএকাডেমিত পঢ়িছিলোঁ। আনএকাডেমিত কি হয় তোমালোকৰ, তাতো তোমালোকৰ কি হয় মন্থলি, মই তোমালোকৰ আনএকাডেমিত আছিলে তোমালোকৰ মন্থলি 6000 দি পেলাই মই পঢ়িছিলোঁ। আৰু মন্থলি 6000 মানে তোমালোকৰ কমচে কম মই 45,000 মান তোমালোকক পঢ়িলোঁ তাত দি পেলাই, ঠিক আছে। ত' কেতিয়াবা তোমালোকৰ কিবা প্ৰাইচটো বাঢ়ি যায়, 9000 হৈ যায়, কেতিয়াবা 7000, এক মাহৰ মই তেনেকৈ দি পঢ়িছিলোঁ। চ' তেনেকৈ মই গৈছিলোঁ পঢ়ি, কিন্তু ফেইলাৰ পালোঁ, ঠিক আছে। সকলো ফালৰ পৰা, এইটো ফালৰ পৰা 2021ত মই এটা বিগ ফেইলাৰ। নেক্সট তোমালোকৰ ড্ৰপ ইয়েৰ ষ্টাৰ্ট হ'ল, আৰু ড্ৰপ ইয়েৰত তোমালোকৰ মোৰ টাইমো বহুত কম পাইছিলোঁ, আৰু মোৰ লগৰখিনিয়ে যেতিয়া কলেজত ছিট লৈছিলে বা কোনো ড্ৰপ লোৱা নাছিলে মোৰ লগত, সকলোৱে তোমালোকৰ কলেজত লৈ লৈছিলে, কোনোবাই BSc লৈছিলে, কোনোবাই ইঞ্জিনিয়াৰিঙৰ পাইছিলে ইঞ্জিনিয়াৰিঙত লৈছে। চ' তেতিয়া মোৰ যেতিয়া তোমালোকৰ ড্ৰপ ইয়েৰ আছিলে, চ' তেতিয়া মোৰ ষ্টাৰ্ট হৈছিলে 3 অক্টোবৰ। 3 অক্টোবৰত মোৰ ড্ৰপ ইয়েৰ ষ্টাৰ্ট আছে। চ' 3 অক্টোবৰৰ পৰা কিমান হয়, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ, জাষ্ট 3 মাহ। জানুৱাৰীতটো এক্সামে আছে। চ' 3 মাহ মই অনলাইনত আকৌ পঢ়িলোঁ, কিন্তু অনলাইনত পঢ়ি চব বৰবাদ, কাৰণ তোমালোকৰ যোনখিনি টিচাৰ আছিলে, টিচাৰখিনি লাহে লাহে চব ব্ৰেক হৈ গুচি গ'ল, আৰু মই নিজেই তাৰপাছত প্ৰিপেৰেশ্যন কৰিব লগা হ'ল গুচি মেলি। চ' অনলাইন প্লেটফৰ্মত যিকেইজন টিচাৰ আনিছিলে সেইকেইজন মই বুজি পোৱা নাছিলোঁ, চ' সেইটো এটা প্ৰব্লেম আছিলে। ফিজিক্সৰ টিচাৰে কি বুজায় একো বুজি নাপাওঁ, কেমেষ্ট্ৰি এজন টিচাৰ ভাল লাগিছিলে, মেথছৰ টিচাৰজন ভাল লাগিছিলে, বাকী তোমালোকৰ কেমেষ্ট্ৰি টিচাৰজনে
আৰু ফিজিক্সৰ টিচাৰজন মই একো বুজি পোৱা নাছিলোঁ, একদম ফকতীয়া টিচাৰ আছিলে। ঠিক আছে, ক'ৰ পৰা উঠাই আনিছে বা কেনেকুৱা টিচাৰ মই নাজানো, আগতে এক্সপিৰিয়েঞ্চ হৈছে নে নাই, বাট ৱেষ্টেজ হৈ গ'ল ড্ৰপ ইয়াৰ। কিন্তু মেথছত তোমালোকৰ যোনটো আছিলে মই 97% আনিলোঁ এইকেইদিনা, এই 3 মাহ ভালকৈ পঢ়িয়ে মেথছত 97%, আৰু মেথছ যেই এডভান্স লেভেলত পঢ়িছিলোঁ IIT লেভেলত। চ' সেইকাৰণে কওঁ যে তোমালোকৰ, আৰু যেতিয়া তোমালোকৰ ইয়াত যেইত মই ক্ৰেক কৰিব নোৱাৰিলোঁ, বা তোমালোকৰ CWত নেক্সট ইয়েৰ যেতিয়া দিছিলোঁ 173 মাৰ্কছ, দেন 482 ৰেংক, 482 ৰেংক যোনটো তোমালোকৰ AEC এনি ব্ৰাঞ্চ মই পাই গৈছিলোঁ এক্সেপ্ট CSC। তো CSC মোৰ প্ৰয়োজন নাছিলে, সেইকাৰণে প্ৰতিটো ব্ৰাঞ্চে পাই গৈছিলোঁ AEC। আৰু তাৰপিছত এটা নতুন যাত্ৰা আৰম্ভ হ'ল AECত। আৰু সেই যোনটো দিন ন, যে তোমালোকৰ যেতিয়া মই ফেইলাৰ পোৱা লাইফত, যেতিয়া তুমি অকলে থাকা, তোমাৰ লগত কোনো নাথাকে, কোনো বন্ধুৰ লগত মই কণ্টেক্ট কৰা নাছিলোঁ সেই 1 বছৰ বা সেইকেইটা দিনত, ক্লাছ 11, 12 যেতিয়া তোমালোকৰ লকডাউন পৰিলে ঘৰত আছিলোঁ, আৰু কোনো লগৰ মোৰ হোৱাটছএপ নাই, মোবাইল নাই, কোনো ছ'চিয়েল মিডিয়া নাই, সকলো ফালৰ পৰা মই এটা ৰুমত সোমাই পেলাই থাকোঁ। ঠিক আছে, এটা ৰুম আছে, চ' ৰুমটোতে মই পঢ়োঁ, মন গ'লে মই মোৰ ডগী এটা আছিলে, চ' তাৰ লগতে মই খেলোঁ, আহি পেলাই ৰুমটোতে সোমাই থাকোঁ। আৰু ৰুমটোত যেতিয়া মই সোমাই থাকোঁ, যেতিয়া মই এফালৰ পৰা ফেইলাৰ পাইছিলোঁ, চ' তেতিয়া মই নিজক সোধোঁ, ঠিক আছে, এনেকৈ খোজকাঢ়োঁ, সোধোঁ যে মই কিয় ইমান ফেইলাৰ, আৰু মই আজিৰ পৰা 5 বছৰ পিছত মই ক'ত থাকিম। হাজাৰটা কুৱেশ্যন মই নিজে সোধোঁ যে আজিৰ পৰা 5 বছৰ পিছত ক'ত থাকিম, মই নিজকে চাবলৈ বিচাৰিছোঁ। চ' তেনেকৈ যেতিয়া সোধোঁ, আৰু এতিয়া যেতিয়া মই ঘূৰি চাই দেখোঁ সেই সময়কণ, চ' তেতিয়া মই এটাই মোক নিজৰ হেৰি হয় যে যি হয় ভালৰ কাৰণে হয়। ঠিক আছে, আজি যদি মই IITত পাই গ'লোহেঁতেন, বা IIT গুৱাহাটীৰ পৰা বেলেগ IIT ক'ৰবাত পাই গ'লোহেঁতেন, যোনটো মোৰ সপোন আছিলে যোৱাৰ, তেতিয়াহ'লে মই হয়তো আজি যিখিনি বস্তু পাইছোঁ মই সেইখিনি বস্তু নাপালোহেঁতেন জীৱনত। আৰু এতিয়া যদি মোক ঘূৰাই পঠিয়াই সেই দিনটোলৈ, যে আকৌ JEE প্ৰিপেৰেশ্যন কৰিব লাগে, IIT প্ৰিপেৰেশ্যন কৰিব লাগে, চ' তেতিয়াহ'লে মই ক'ম যে এইটো লাইফে মোৰ বেষ্ট, যে মই তালৈ যাবলৈ নিবিচাৰোঁ। কাৰণ সেইখিনি বস্তু সেই IITলৈ যোৱাহেঁতেন মই আজি যোনখিনি বস্তু পাইছোঁ সেইখিনি মই নাপালোহেঁতেন, এনেকুৱা মই সঁচা এটা ক'বলৈ গ'লে। ঠিক আছে, চ' সেইকাৰণে মই কওঁ যে তোমালোকে আজি যদি তোমালোকে ফেইলাৰ পাইছা, যে আজিৰ পৰা এতিয়া তোমালোকে গম নাপাবা যে তোমালোকৰ আগন্তুক দিনত কি হ'বলৈ গৈ আছে, কিন্তু আজিৰ পৰা তোমালোকে 5 বছৰ পিছত বা 10 বছৰ পিছত যেতিয়া তোমালোকে ঘূৰি চাই চাবা এই সময়কণ, ত' তেতিয়া তোমালোকে ৰিয়েলাইজ হ'ব যে তোমালোকৰ এই ফেইলাৰটো এইকাৰণে দিয়া হৈছিলে, তোমালোকৰ এই ফেইলাৰটো এইকাৰণে হৈছিলে। আৰু এনেকুৱা নহয় যে তোমালোকে বিন্দাছ টাইম ৱেষ্ট কৰি আছা, বা তোমালোকে গ'লা একদম গোটেই 5-10 বছৰ তোমালোকে এনেই অনাই বনাই ঘূৰি ফুৰিছা, কোনো হাৰ্ডৱৰ্ক কৰা নাই, আৰু তোমালোকে সুধিছা যে ক'ত মই 5 বছৰ পিছত দেখোন একো নহয়। তেনেকুৱা নহয়, তোমালোকে হাৰ্ডৱৰ্ক প্ৰতিটো দিনে তোমালোকে 100% দি যাব লাগিব। যিকোনো ফিল্ডতে নোযোৱা তোমালোকে কিয়, প্ৰতিটো স্কিল শিকা, বা তোমালোকে কিবা এটা কৰা, বা তোমালোকে পঢ়া লাইনত যোৱা, য'তেই নোযোৱা, কিবা এক্সামৰ প্ৰিপেৰেশ্যন কৰা, গভৰ্ণমেণ্ট এক্সামৰ প্ৰিপেৰেশ্যন কৰা, যি এক্সামত নোযোৱাকৈ তোমালোকে 100% দিয়া প্ৰতিটো বস্তুতে, একো বস্তুৱে তোমালোকৰ কাৰণে সৰু বস্তু নহয়, প্ৰতিটো বস্তুতে যেতিয়া তোমালোকে 110% দিবা, দেন তোমালোকে যেতিয়া ঘূৰি চাই চাবা সেই সময়কণ, সেই ফেইলাৰ দিনবিলাক, আজি যোনটো তোমালোকৰ চলি আছে, চ' তেতিয়া তোমালোকে ঘূৰি চাই গম পাবা যে এই ফেইলাৰটো এইকাৰণে দিয়া হৈছিলে। আৰু এটা কথা তোমালোকে দেখা নাই হয়তো, ঠিক আছে, আজি তোমালোকে হয়তো এনেকুৱা এখন তোমালোকৰ ধৰি লোৱা পাহাৰ আছে, ঠিক আছে, আজি তোমালোকে ইয়াত আছা, তোমালোকে এনেকুৱা লাগিছে তোমালোকৰ সন্মুখত অকল পাহাৰখন আছে, কিন্তু এই পাহাৰখনত যেতিয়া তোমালোকে ট্ৰিপত যাবা, চ' তেতিয়া তোমালোকে ধুনীয়া ভিউটো দেখা পাবা। ঠিক তেনেকুৱা কথাই, যে আজি তোমালোকে দেখা পোৱা নাই তোমালোকৰ জীৱনত কি আছে বা কি নাই 5-10 বছৰ পিছত। কাৰণ নিজকে কেতিয়াও এইটো এটা এক্সামৰ কাৰণে নিজকে কেতিয়াও জাজ নকৰিবা, জাষ্ট আগবাঢ়ি যোৱা। ঠিক আছে, যিসকলে ড্ৰপ ল'ম বুলি ভাবিছা ড্ৰপ লোৱা, 100% দিয়া। যিসকলে পাৰ্চিয়েল ড্ৰপ ল'ম বুলি ভাবিছা পাৰ্চিয়েল ড্ৰপ লোৱা, 100% দিয়া। তোমালোকে যিয়ে নকৰা, মই এটা কম, তোমালোকে প্ৰতিটো বস্তুতে 110% দি যোৱা, বাকী তোমালোকে ইউনিভাৰ্চৰ ওপৰত এৰি দিয়া। ইউনিভাৰ্চত এটা শক্তি বা পাৱাৰ আছে বুলি জানা, যে এটা পাৱাৰ এক্সিষ্ট কৰে, যাক আমি ভগৱান বুলি কওঁ, বা কোনোবাই বেলেগ বেলেগ পাৱাৰ বুলি কয়। সেইকাৰণে মই কৈছোঁ, কোনোবাই ভগৱান বিশ্বাস কৰিব নোৱাৰে, এটা পাৱাৰটো বিশ্বাস কৰা যে ইউনিভাৰ্চত আছে। চ' তোমালোকে জাষ্ট মেনিফেষ্টেশ্যন কৰি থাকিবা, আৰু জাষ্ট তোমালোকে সেই কষ্টখিনি তোমালোকে এৰি দিয়া। তোমালোকে এক্সপেক্টেশ্যন একো নাৰাখিবা যে মই ইমান কষ্ট কৰিছোঁ মইতো পাবই লাগিব, এনেকুৱা নহয়। তোমালোকে 110% প্ৰতিটো দিনেই দি যোৱা, বাকী তোমালোকে কি দিব তোমালোকে যেনেকৈ কৰিছা তেনেকৈ তোমালোক দি যাব সকলোবিলাক। আৰু সেইটো মই নিজৰ লাইফত পাইছোঁ, সেইকাৰণে তোমালোকক কৈছোঁ। ঠিক আছে, চ' সেইকাৰণে মই লাইফত বহুত ফেইলাৰ পাই আহিছোঁ, আৰু ময়ো তোমালোকৰ বহুত এইখিনি বস্তু যেই হওক বা মাৰ্কছ, আৰু প্ৰতিটো মেইনছৰ এক্সামৰ মই গুৱাহাটীত দিবলৈ আহোঁ, ঘৰত লগত মোৰ দেউতা আহে, আৰু প্ৰতিটো এক্সামতে মই আহোঁ, এক্সাম দিওঁ, ফেইল,
আহোঁ এক্সাম দিওঁ চাৰিটা এটেম্প ভাবা চ' সেইকাৰণে বহুত জাৰ্ণি আছে আৰু এটা এক্সাম আছিলে কমিডিকে সেইটো মই দিবলৈ আহিছিলোঁ বাট নাপালোঁহি আৰু সেইকাৰণে ভগৱানে তোমাক ৰখাই দিব যোনটো এক্সামত তোমালোকে যাবলগীয়া নাই কাৰণ কমিডিকেটো মই জানো যে মোক ক্লিয়াৰ হৈ গ'লহেঁতেন যোনটো আমাৰ কৰ্ণাটকৰ এক্সাম হয় কিন্তু সেইটো সময়ত বানপানী আহি গ'ল বানপানী হোৱাৰ কাৰণে ট্ৰেইন আজিলৈকে লেট নহয় সেইদিনা ট্ৰেইন 2 ঘণ্টা লেট এক্সাম ফুল কেঞ্চেল সেইকাৰণে ভগৱানে ৰখাই দিব তোমাক য'ত যাবলগীয়া নাই আজি যদি মই কৰ্ণাটকত গ'লোহেঁতেন মই বহুতখিনি বস্তু হেৰুৱাই পেলালোহেঁতেন সেই মই নিজকে হেৰুৱাই পেলালোহেঁতেন সেইকাৰণে মই কওঁ যে তোমালোকে 100% দি যোৱা আৰু আগন্তুক দিনত যি হয় বা যি দিব তোমালোকক সকলো পাবা আজি বা 5,000 বছৰ যেতিয়া ঘূৰিছে এই দিনটোতে চাবা তেতিয়া তোমালোকে মোলৈ এই আজি তোমালোকে ভিডিঅ'টো চাইছা ন চ' তেতিয়া তোমালোকে মোৰ এই দিনটোলৈ মনত পৰিব তোমালোকৰ ঠিক আছে আচ্ছা এইটো থেংক ইউ তুমি মোক আজি 5-10 বছৰ পিছত দিবা যদি তোমালোকে কষ্ট কৰি যোৱা ঠিক আছে চ' ইমান আছিলে তোমাৰ ভিডিঅ'টো থেংক ইউ আৰু তোমালোকে মাৰ্কছ পাইছে যোনটো তোমালোকৰ ৰেংক আহিছে চ' সেইটো তোমালোকে আফটাৰ তোমালোকে ফাইনেল এক্সামৰ পিছত গম পাই যাবা ত' থেংক ইউ